নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী মই ভবানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য বিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি মই পোষণ ট্ৰেকাৰ এপত নতুনকৈ অহা 23.7 ভাৰ্জনত আপাৰ আইডি কেনেকৈ ক্ৰিয়েট কৰিব লাগে সেইটোৰ ওপৰত মই আজি আপোনালোকক আলোচনা কৰিব লাইছো আমাৰ যেটো নতুন আপডেট এটা আহিছে যোৱা কেইদিনমান আগতে 23.7 ভাৰ্জন তাত কেইটামান খুব গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু তাৰে ভিতৰত এটা খুব ইম্পৰ্টেন্ট আপডেট আপাৰ আইডি কেনেকৈ ক্ৰিয়েট কৰিব লাগে ক্লিয়াৰ এতিয়া সব আপাৰ আইডি মেইনলি আমি ক্ৰিয়েট কৰিব লাগে আমাৰ কেন্দ্ৰলৈ অহা যিসমূহ 3 পৰা 6 বছৰ শিশু আছে তেওঁলোকৰ বাবে এতিয়া মই প্ৰথমতে মই বেনিফিচিয়াৰী অপচনত গৈছো গৈ ইয়াতে আমাৰ 3 পৰা 6 বছৰ যেটো মডিউলটো আছে সেইটো মই টাচ কৰি দিম এতিয়া সব ইয়াতে মই প্ৰথমতে এটা মই প্ৰবলেম এটা দেখুৱাই দিছো যে ইয়াতে নাম্বাৰসমূহ অহা নাই যদি নাম্বাৰসমূহ নাহে আপোনালোকে কি কৰিব একেবাৰে ওপৰৰ যেটো ৰিফ্ৰেশৰ অপচন আছে সেইটো টাচ কৰি দিব দিয়াৰ পিছত অকমান ৰিফ্ৰেশ হ'ব ইয়াতে হৈ লগে লগে নাম্বাৰসমূহ এতিয়া আহি গ'ল ক্লিয়াৰ এনেকুৱা কাৰোবাৰ কেতিয়াবা হ'ব পাৰে তেতিয়া আপোনালোকে এই অপচনত টাচ কৰি দিব এতিয়া মই 3 পৰা 6 বছৰ যেটো মডিউল আছে সেইটো মই টাচ কৰিছো এতিয়া চাওক ইয়াতে মই প্ৰথমতে এটা কথা খুব গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছো যে আপাৰ আইডি সেই সকল বেনিফিচিয়াৰী বা সেই সকল 3 পৰা 6 বছৰৰ শিশুৰে আপুনি বনাব পাৰিব যাৰ ইয়াতে যেটো নাম আছে য'ত ৰেজিষ্ট্ৰেচন কৰোতে তেখেতৰ নিজা আধাৰ নাম্বাৰটো দিয়া আছে ক্লিয়াৰ আশা কৰো বুজি পাইছে সাগে যে য'ত ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত তেখেতৰ নিজা আধাৰ নাম্বাৰটি ৰেজিষ্ট্ৰেচন কৰিছে আমাৰ পোষণ ট্ৰেকাৰ এপত তেওঁলোকৰ ক্ষেত্ৰতে আপাৰ আইডিটো বনাব পাৰিব যদি ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত মাক বা দেউতাকৰ আধাৰ নাম্বাৰটি যদি ৰেজিষ্ট্ৰেচনটো কৰিছে তেতিয়া হলে কিন্তু তেখেতৰ ক্ষেত্ৰত আপাৰ আইডিটো বনোৱাটো অকমান প্ৰবলেম হ'ব বা নোৱাৰিব ক্লিয়াৰ এটা চাওক কেনেকৈ হ'ব এটো মই দেখুৱাই দিছো সাপোজ প্ৰথম নামটো মই টাচ কৰিছো এটো মই তিনটা ডটত টাচ কৰি দিলো দি ইয়াতে ক্ৰিয়েট ৰিট্ৰাইভ আপাৰ আইডি মানে এইটো বুজাইছে যে এখেতৰ আমি আপাৰ আইডিটো বনাব পাৰিম দ্যাট মিন্স এখেতৰ যেটো আধাৰ নাম্বাৰটো নিজা আধাৰ নাম্বাৰটোৰে তেখেতৰ নামটোতে ৰেজিষ্টাৰ কৰা আছে ঠিক আছে এতিয়া মই সেকেন্ড নামটো এবাৰ মই টাচ কৰি চাইছো এইটোৰ ক্ষেত্ৰত নোৱাৰিম এতিয়া চাওক ইয়াতে মই কালাৰ আইডি দেখুৱাই দিছো ইয়াতে মেছেজটো লিখা আছে কি যে ক্ৰিয়েট ৰিট্ৰাইভ আপাৰ আইডিটো তাতে হাইড কৰা আছে ক্লিয়াৰ এতিয়া সেইটো কাৰণে ইয়াতে গম পাব যে তেখেতৰ যেটো আধাৰ নাম্বাৰ নিজা আধাৰ নাম্বাৰ হিকো গৰাকী সেই নাম্বাৰটোৰে ইয়াতে ৰেজিষ্ট্ৰেচন কৰা নাই এবাৰ তথাপি মই আপোনালোকক দেখুৱাই দিও যে ইটো আপোনালোকে একচুয়ালি কোড পাব এই বস্তুখিনি তেখেতৰ নামটো মই ইয়াতে বেক কৰি দিছো আফসানা খাতু যেটো আছে এটো মই নামটো টাচ কৰিছো টাচ কৰি ইয়াতে চাওক এইখিনি যেটা মই তলত দেখা পাব সাগে দেখা পাইছে যে ইয়াতে মাদাৰ্স আধাৰ বুলি আছে আৰু এইখিনি এল চাইল্ড আধাৰ বুলি লিখা আছে মানে হিকো গৰাকী আধাৰ নাম্বাৰ ইয়াতে দিয়া হোৱা নাই ইয়াতে মাকৰ আধাৰ নাম্বাৰ দি কৰা হৈছে ঠিক আছে আৰু সেই কাৰণে আপুনি এই লোকৰ ক্ষেত্ৰত মানে আধাৰ নাম্বাৰটো যাৰ ইয়াতে নিজা আধাৰ নাম্বাৰ দিয়া নাথাকে তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ তাত হাইড কৰা থাকিব সেইটো আপোনালোকে একো টাচ কৰিব নোৱাৰিব বা তেওঁলোকৰ আপুনি আপাৰ আইডি ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত এনেকুৱা এটা প্ৰবলেম পাই যাব ঠিক আছে এতিয়া মই এগৰাকী আপাৰ আইডি এগৰাকী শিশুৰ মই আপাৰ আইডি কেনেকৈ বনাম মই সেইটো দেখুৱাব বিচাৰিছো প্ৰথমতে মই নামটো সিলেক্ট কৰি লৈছো নামৰ লগতে তিনটা ডট মই টাচ কৰিছো টাচ কৰি ইয়াতে চাওক আমাৰ যেটো অপচনটো আছে ক্ৰিয়েট ৰিট্ৰাইভ আপাৰ আইডি অপচনটো আছে সেইটো মই টাচ কৰি দিম এই অপচনটো এটা মই ইয়াতে টাচ কৰিম ইটো মই টাচ কৰিলো টাচ কৰাৰ পিছত ইয়াতে একেবাৰে ওপৰত লিখা আছে কি যে আমাৰ যেটো এই আইডিটো ইটো স্পেশালি ওয়ান নেশন ওয়ান ষ্টুডেন্ট আইডি ঠিক আছে ইটো মানে আমাৰ এগৰাকী প্ৰতিগৰাকী শিক্ষাৰ্থীৰে একোটাকৈ আইডি থাকে ইটো আমাৰ স্কুল লেভেলত আছে গটিকে ইটো অংগনবাড়ী চেণ্টাৰটো ইটো নতুনকৈ ইয়াতে আনিছে ইটো ইন্ট্ৰোডিউস কৰিছে এতিয়া চাওক প্ৰথমতে আপাৰ আইডি যেটা বনাব যাব প্ৰথমতে তেখেতৰ শিশুগৰাকী গুটি ডিটেইলছৰ ওপৰত লিখা ৰাখিব নামটো আহিছে তেখেতৰ আধাৰ নাম্বাৰ ডেট অফ বাৰ্থ জেন্ডাৰ মোবাইল নাম্বাৰটো গুটিখিনি এটা আহি গৈছে এতিয়া এইখিনিত এটা সৰু বক্স এটা আছে এই বক্সটো টাচ কৰিবলৈ ইয়াতে এটা বস্তু লিখা আছে যে এই আধাৰ এই যেটো আপাৰ আইডিটো বনাব ইয়াতে তেওঁলোকৰ মাক দেউতাকৰ কনসাৰ্ন লৈ ইটো কামখিনি যে কৰি আছে গটিকে সেইখিনি ডিটেইলছৰ ইয়াতে এই মেছেজটো লিখা আছে গটিকে সেই বক্সটো মই টাচ কৰি দিছো এতিয়া চাওক নেক্সট আপোনালোকৰ ইয়াতে লিখা আছে কি যে ৰিলেশনশিপ উইথ চাইল্ড ইয়াতে যেটা সিলেক্ট অপচন টাচ কৰিব ইয়াতে মাদাৰ ফাদাৰ আৰু গাৰ্জেন আছে ক্লিয়াৰ এতিয়া আমি প্ৰথমতে মাক দেউতাক বা গাৰ্জেনৰ এটা অপচন আমি টাচ কৰিব আমি সাধাৰণতে মাকৰ অপচন টাচ কৰো নামটো কাৰণ কিয় জানেন মাকক আমি সহজতে পোৱা যায় ওচৰতে লগতে পোৱা যায় গতিকে মাকৰ নামটো মই টাচ কৰিছো মাদাৰ অপচন টাচ কৰাৰ লগে লগে ইয়াতে তেখেতৰ মাকৰ নামটো অটোমেটিক আহি গৈছে ঠিক আছে সো মাকৰ নামটো অহাৰ লগে লগে ইয়াতে নেম অফ দা পেৰেন্টস অফ দি গাৰ্জেনৰ মাকৰ নামটো অটোমেটিক আহি যায় কাৰণ মাকৰ নামটো মই টাচ কৰিছিল নেক্সট আছে কি অথেন্টিকেশন মেথডটো ইউআইডি লিখা আছে মানে আমাৰ যিখন আধাৰ নাম্বাৰটো আছে মাক গৰাকীৰ যেটো আধাৰ নাম্বাৰ সেই নাম্বাৰটো ইয়াতে লিখিব লাগিব অথেন্টিকেশন আইডি নাম্বাৰ এতিয়া মই অথেন্টিকেশন আইডি নাম্বাৰ মাক গৰাকীৰ আধাৰ নাম্বাৰটো ইয়াতে মই লিখি দিছো
আৰু এনেকুৱা ধৰণে আপোনালোকে ইয়াতে লিখি ল'ব লাগিব ইয়াতে এইখিনি কাম কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নাই জাষ্ট আপুনি এই ডিটেইলছখিনি ফিল আপ কৰিলে যে মাক বা দেউতাকৰ নামটো টাচ কৰিব লাগিব তেখেতৰ নামটো অট'মেটিক আহি যাব আৰু তেখেতৰ আধাৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰটো ইয়াতে শুদ্ধকৈ লিখিব লাগিব এতিয়া মই তেখেতৰ নাম্বাৰটো লিখিছোঁ লিখি এতিয়া মই ছাবমিট অপশ্যন টাচ কৰি দিছোঁ এতিয়া ছাবমিট অপশ্যন টাচ কৰাৰ পিছত কি লিখা আহে চাওক আপাৰ আই ডি ইজ ছাকচেছফুলি ক্ৰিয়েটেড অব্লিক ৰিট্ৰাইভ এণ্ড লিংক আৰু এইটো নোট ডাউন কৰিব আছে আপাৰ আই ডি যিটো নাম্বাৰটো এই নাম্বাৰটো ইয়াতে আহি গৈছে আৰু এইটো অপশ্যনটো আপোনালোকে চাওক এইটো আপোনালোকে নিজৰ সুবিধাৰ কাৰণে স্ক্ৰীনশ্বট এটা মাৰি থ'ব পাৰে বা এই নাম্বাৰটো আপুনি নোট কৰি থৈ দিব এইটো শিশুগৰাকীৰ নামত এটা আপাৰ আই ডি ক্ৰিয়েট হৈ গৈছে ঠিক আছে চ' মই এইটো এটা স্ক্ৰীনশ্বট মাৰি থৈছোঁ যাতে মই তেখেতক দি দিব পাৰোঁ এতিয়া মই এইটো ডান কৰি দিছোঁ ইয়াতে ডান কৰাৰ পিছত এতিয়া আপুনি চেক কৰিব যে তেখেতৰ আপাৰ আই ডি কাৰ্ডটো যে হৈছে যে সেইটো আপুনি কেনেকৈ চেক কৰিব এতিয়া মই সেই নামটো যিটো আছে নামটো মই টাচ কৰি দিছোঁ নামটো টাচ কৰাৰ পিছত ইয়াতে লিখা আহিব ইয়াতে অকণমান সময় ৱেইট কৰিব লাগিব ইয়াতে আমাৰ এইটো লোডিংটো হৈ আছে এইটো পেজত যিটো আপাৰ আই ডি বুলি আছে ইয়াতে আহি গৈছে ঠিক আছে এইটো আপাৰ আই ডি বুলি য'ত লিখা আছে এইটো মই কালাৰ দি দেখুৱাইছোঁ এই আপাৰ আই ডিটো ইয়াতে আহি গৈছে ঠিক আছে এইটো মই এইটো এটা সিকিউৰিটি পাৰপাছত মই ইয়াতে এইটো হাইড কৰা আছে এই নাম্বাৰটো মই শ্ব' নকৰোঁ ইয়াতে হাইড কৰা থাকিব তো আপোনালোকে কাইণ্ডলি সেনেকৈ কামখিনি কৰি নিজে চেক কৰি ল'ব পাৰিব ঠিক আছে চ' আপোনালোকে এই যিটো আপাৰ আই ডি কেনেকৈ ক্ৰিয়েট কৰে এই প্ৰচেছটো আপোনালোকে চাগে বুজিব পাৰিলে এতিয়া আৰু এইখিনি কাম কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নাই আপোনালোকক মই এতিয়াই অকণমান সময়ৰ ভিতৰতে এটা আপাৰ আই ডি কেনেকৈ ক্ৰিয়েট কৰি দেখুৱাই দিলোঁ ইয়াতে কেৱল প্ৰথম বস্তুটো আমাৰ এইটোৱে লাগিব যে শিশুগৰাকী নিজা আধাৰ নাম্বাৰেৰে তেখেতৰ নামটোৰে ৰেজিষ্টাৰ কৰা হ'ব লাগিব তাৰে পিছত এইখিনি কৰোঁতে বেছি সময়ৰ প্ৰয়োজন নাই কেৱল মাকৰ বা দেউতাকৰ সেইটো টাচ কৰিব লাগিব তাৰ ৰিলেশ্যনটো টাচ কৰিব ৰিলেশ্যনশ্বিপটো তাৰপিছত তেখেতৰ নামটো অট'মেটিক আহি যাব আৰু একেবাৰে শেষত অথেণ্টিকেশ্যন নাম্বাৰ যিটো বিচাৰে তাত মাক বা দেউতাকৰ যাৰটো আপুনি চিলেক্ট কৰে তেখেতৰ আধাৰ নাম্বাৰটো তাত লিখি দিব লাগে লিখি ছাবমিট কৰি দিব লগে লগে হৈ যাব ক্লিয়াৰ আশা কৰোঁ আপোনালোকে এই পইণ্টটো বুজি পাইছে চাগে আৰু এনেকৈ আপোনালোকে কামখিনি কৰাত অলপ হ'লেও সহজ হ'ব বুলি মই ভাবিছোঁ আৰু এইখিনি কৈ মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু একেবাৰে শেষত মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ